আজি মই লৈ আহিছোঁ ইডলি পিঠাৰ ৰেচিপিটো। ইয়াৰ কাৰণে আমাক লাগিব চুজি, গাখীৰ, বেকিং পাউডাৰ, ঘিউ, চেনি আৰু নাৰিকল। নাৰিকল আমাৰ ঘৰৰে আছিলে, নহ'লে বা এনেকুৱা গুড়ি কিনিব পায়, সেয়াও ল'ব পাৰে। এতিয়া বউল এটাত আধা কাপ চেনি, 1 কাপ চুজি আৰু যিখিনি নাৰিকল আছে সেইখিনি মই অলপমান ভাজি লৈছোঁ। কোৱান্টিটি আপোনালোকে যিমানখিনি বনায় সেই হিচাপত আইডিয়া এটা কৰি ল'ব। আৰু ইয়াতে দিছোঁ 1 চামুচ ঘিউ আৰু অলপমান নিমখ টেষ্টৰ কাৰণে। এতিয়া গাখীৰ আৰু পানীৰে খুব ধুনীয়াকৈ বস্তুখিনি মিক্স কৰি ল'ব আৰু প্ৰায় আধা ঘণ্টা 45 মিনিট মানৰ কাৰণে সেইখিনি ঢাকি থৈ দিলেই হ'ল। তেতিয়া চুজিখিনি খুব ধুনীয়াকৈ ফুলি যাব। আৰু আধা ঘণ্টা পিছত ইয়াতে মই 1 চামুচ বেকিং পাউডাৰ দিছোঁ আৰু গোটেইখিনি ভালদৰে মিক্স হোৱাৰ পিছত এতিয়া মই এইখিনি বনাম ইডলি ষ্টেণ্ড। ষ্টেণ্ডটোত মই অলপমান ঘিউ লগাই লৈছোঁ, তেতিয়া পিঠাটো লাগি নধৰে, খুব ধুনীয়াকৈ এৰা খাই যাব। আৰু ইফালে মই বনাম কুকাৰত অলপমান পানী দিছোঁ আৰু ধুনীয়াকৈ ষ্টেণ্ডটো বহুৱাই দিলে হ'ল আৰু ঢাকনিখন মাৰি দিব নালাগে, ওপৰত এনেকৈ থৈ দিলেই হ'ল। আৰু প্ৰায় 10 মিনিট পিছত আমাৰ পিঠা ৰেডি। অকল যে ইডলি ষ্টেণ্ড থাকিলে বনাব পাৰি তেনেকুৱা নহয়, ষ্টিলৰ গিলাচ, কাপ, বাতি নহ'লে বা কেক টিন থাকিলে তাতেও বনাব পাৰি। একদম কম সময়তে হয়, খুব বেছি ইজি আৰু ইমান বেছি ছফ্ট হৈছে দেখিছেনে? ট্ৰাই কৰি চাব।